বন্ধুসকল স্বাগতম জনালো মোৰ অন্য এটা ব্লগলৈ আৰু বৰ্তমান মই আছো ৱেষ্ট বেংগল জলদাপাৰা নেশ্যনেল পাৰ্কৰ অপজিটত সো আমি গৈ আছো নেপাল যোৱাকালি আহি পালো ৱেষ্ট বেংগল আৰু নেপাল যোৱা কাৰণটো হ'ল চেকআপত তো আই হস্পিটেল গৈ আছো নেপাল সো নেপাললৈ গৈ আছো যেটো গাড়ী লৈ তো আমি গাড়ী কোড এন্ট্ৰি কৰিব লাগিব হেখিনিও আজি এই ব্লগটিত আপোনালোকে সকলোখিনি দেখা পাব চাই থাকিব মোৰ ব্লগটি কেনেকুৱা লাগে জনাব আৰু কিমান টকা ললে নেপাল এন্ট্ৰি কৰোতে আমাৰ গাড়ী সমূহ তো হেখিনিও দেখাম আৰু কোনফালে দি এন্ট্ৰি কৰিব লাগিব নেপালত আমাৰটো নেটৱৰ্ক নাপায় তো তাতে কেনেকৈ কি ব্যৱস্থা কৰি আমি এই হস্পিটেল উলালোগৈ কাৰণ মই ফাৰ্স্ট টাইম আহিছো হেখন হস্পিটেললৈ যাবলৈ সো গাড়ী লৈ তাকো গাড়ী লৈ অহা নাছলো বহুত বছৰ আগতে মই নেপাল আহিছিলো বিহাৰ হৈ কিনে বাইকৰ ভিতৰেদি বিহাৰৰ পৰা বাইক লৈ ভিতৰেদি গৈছিলো কিন্তু গাড়ী লৈ এবাৰ ফাৰ্স্ট টাইম মই নেপাল ঘুমাম সো কেনেকুৱা হয় গোটেই ব্লগটো আপোনালোকে চাই থাকিলে গম পাব সো ভাল লাগিলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব পাহৰিব বাহিৰত এজাক চিপ বৰষুণ আৰু এইফালৰ পৰা গুৱাহাটীৰ পৰা আহে আৰু আমি যাম এইফালে সো ইয়াৰে যি জলদাপাৰা যি নেশ্যনেল পাৰ্ক আছে তাৰ মেইন গেট আছে আগলৈ তো আমি থাকিলো ইয়াত এখন হোটেলত সো আমাৰ গাড়ী হ'ল এইখন সো আমি ইয়াতে থাকি কিনে আজি গৈ আছো এইফালে সো এইটো ৰাস্তাত গৈ থাকিম আৰু এইখনে হ'ল নেশ্যনেল পাৰ্ক ভিতৰলৈ সোমাই যাব পাৰি ভিতৰলৈ জিপ সাফাৰী কৰিব পাৰি কিন্তু এই 3 মাহ পুৰা বন্ধ থাকে ইয়াতে যি অক্টোবৰত খুলিব এখন নেশ্যনেল পাৰ্ক অক্টোবৰত খুলিব অক্টোবৰৰ পৰা বহুত মানুহ হয় বোলে শুনিছো আৰু কোৱা মতে আৰু ইয়াত বিভিন্ন ধৰণৰ জীৱ-জন্তু পোৱা যায় আমি আমাৰ যাত্ৰাটো লৈ ওলালো এই হোমষ্টেৰ পৰা এসা গাড়ী ষ্টাৰ্ট দিলো বৰ্তমান আৰু ইয়াৰ পৰা এতিয়া লাহে লাহে ওলাই যাম বৰষুণ ডাঙৰ বৰষুণ দিছে ইয়া হ'ল হোমষ্টেটোৰ নাম ইমানো খাস নহয় হোমষ্টেটো এনে ৰাতিটো থাকিব পাৰি সো ইমানো মানে খাস বুলি ক'ব নোৱাৰি আৰু হোমষ্টেটো যে নহক এতিয়া সব বেক কৰি দিও কেমেৰা অলপ মানে বেক কৰি ওলাব লাগিবতো কাৰণে তো আমাক গাড়ী তেল ভৰাব লাগিব হেপিনে বাইঠি হৈ আছে তেলটো ভৰাই আছে হেপিনে তো ইয়াত তেলৰ হ'ল 92.1 লিটাৰ সো ইয়াৰ ডিজেল ভৰাই লৈছো তো ইয়াৰ পিছত আমাৰ জাৰ্নি আকৌ ষ্টাৰ্ট হ'ব যেটো অকল আমি খালে নহব ন গাড়ীক খুৱাব লাগিব এখানে গাড়ী পুৰা টেংকি ফুল কৰি দিছো নৰ্থ বেংগল মেডিকেল কলেজ সো এইফালে আছে মেডিকেল কলেজ তো ভাবিছিলে কিবা এটা খাই লওঁ চাহ এটা খাই লওঁ তো এখানে চাহটোৱা খাবলৈ আমি ৰখি লল বৰ্তমান এয়া সব তো ইয়াতে চাহটোৱা খাই লওঁ নৰ্থ বেংগল পাই গ'লোহি ইয়াতে বহি এইখন প্ৰতিমা হোটেলত চাহটোৱা খাই লওঁ চাহটোৱা খাই আকৌ যাওঁ শুকান ৰুটি আৰু চাহ খাই লওঁ প্ৰথমতে তাৰপিছত আকৌ আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ব প্ৰথম মানে একো খোৱা নাই ৰাতিপুৱা সেখানে খাই লওঁ বুলি ভাবিলোঁ আৰু বাজিলে বৰ্তমান 8:40 হৈ গ'ল ফাইনালি আমি এন্ট্ৰি কৰিলো নেপাল অন্যখন দেশলৈ আৰু ইয়াৰ বেৰিকেড সমূহ চাওকচোন ইমান সৰু সৰু বেৰিকেড লগাইছে তো গাড়ীখন কাটিবলৈ দিগদাৰ হৈ গৈছে যদি অকমান দীঘল গাড়ী হ'লেতেন আৰু অলপ দিগদাৰ হৈ গ'লেতেন কাটিবলৈ সো বেৰিকেড সমূহ ইমান সৰু সৰু সো আমি এতিয়া অলপ আগত গৈ কিনে আমাৰ গাড়ী সমূহ এন্ট্ৰি কৰিব লাগিব তাতে এন্ট্ৰি কৰি কিনে তাত ফিজ জমা কৰিব লাগিব তাৰ পিছতহে আমাক আগলৈ যাবলৈ দিব সো এয়া হ'ল ভুটান এইটো নেপালৰ মেইন দলংখন সোমাই গলো এইফালে গেট এইফালে গেটেদি সোমাই যাম আৰু এইফালে ইখন গেটেদি সোমাই আহিলো ইয়াতে এন্ট্ৰি হ'ল আৰু পাস বনালো তো পাস ইয়াত বনালো ইয়াৰ পৰা আকৌ 2 নম্বৰ কাউন্টাৰ 2 নম্বৰ পৰা 3 নম্বৰ কাউন্টাৰত পইচা জমা তাৰ পিছত আকৌ গৈ কিনে হেৰি কৰিব লাগিব কি কয়তো চেক কৰাব লাগে তাৰ পিছতহে সোমাব দি এতিয়া আমি ইফালে দি এন্ট্ৰি কৰিম আৰু এদিনত ইণ্ডিয়ান ৰুপিস মানে আমাৰ পইচাত প্ৰায় 400 টকা লৈছে এনেকে নেপালৰ পইচাত 1200 এদিনত 600 টকা তো এতিয়া সোমাই যাওঁ ইফালে এন্ট্ৰি কৰো আৰু ইয়াত আহিলে সদায় অৰিজিনাল ডকুমেন্টছ লৈ আহিব লাগে অৰিজিনাল ডকুমেন্টছ লৈ আহিলে সোমাব পাব সো ইপিনেতে সোমাই যাওঁ
আমাৰ গাড়ী এন্ট্ৰি হোৱাৰ পিছতে এইখন মুখতে এখন টাউন পোৱা যায় টাউনখনৰ নাম নাজানো নেপাল মুখতে আছে এখন টাউন সো এইপিনে এটা বাছ ষ্টেণ্ড আছে ৰাইট সাইডে দেখিছেনে বাছখন ৰখি আছে বাছো আছে তাৰ পৰা বিভিন্ন ঠাইলৈ যাব পাৰে ক'ত যাব পাৰে বিশেষটো নাম নাজানো হে আৰু চকু হস্পিটেলখনলৈ ইয়াতে গাড়ী পোৱা যায় আপোনালোকে ইয়াৰ পৰা গাড়ী পাই যাব তো আমি আহি পালো তাৰ পিছত এটা বিটামত নে কি এনেকৈ কিবা জেগা নাম হয় ইয়াত এটা চাৰিআলি আছে ডাঙৰ ট্ৰেফিক এটা আছে ট্ৰেফিকৰ পৰা আমি লেফট সাইডে ললে সেই আই হস্পিটেলখন আমি পামগৈ বিটামত নে কিবা এনেকৈ কিবা এটা নাম হয় আৰু বিশেষকৈ নাম নাজানো কোনোবা জানে জনাব তো আমি আহি পাই গ'লো হস্পিটেলখন এইখন চাওক মিছ আই হস্পিটেল তো ভিতৰলৈ সোমাই গৈছো এন্ট্ৰি কৰিছো যেহেতু মই প্ৰথমবাৰ আহিছো সেইকাৰণে আপোনালোকক এন্ট্ৰি মুখৰ পৰা দেখাই দিছো একদম ভিতৰত ভিডিঅ' কৰিব দিয়ে বা নিদিয়ে হেতু মই বিশেষ নাজানো যেটো ফাৰ্স্ট টাইম আহি আছো তো এয়া চাওক ধুনীয়া এটা পৰিবেশটো ভাল লাগিছে সোমাই ভাল লাগিছে এতিয়া বাহিৰত নমাই বাকি আপোনালোকক দেখাব চেষ্টা কৰিম কি দেখা পাও কি দেখা নেপাও এই ঠাইখিনি তো আপোনালোকও চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ তেতিয়া বিশেষ জানিবলৈ কি পাই নাজানো সো আহি পাই গলো আমিও নেপাল যি আই হস্পিটেল আছিলে মিছি আই হস্পিটেল আমিও পাই গলো এয়া চাওক এয়া পৰিবেশ খুব এটা সুন্দৰ পৰিবেশ ধুনীয়া পৰিবেশ সাফ চিকুণ খুবেই ভাল লাগিছে অসমৰ পৰা প্ৰায় মানুহে আহে ইয়াত অপাৰেশ্যন কৰাবলৈ চকু কিছু বেমাৰ দেখাবলৈ ইয়ালৈকে আহে তো আজি ময়ো আহি গ'লো কিন্তু মোৰ নিজৰ কাৰণে নহয় বেলেগৰ লগত আহিছো বেলেগৰ কাৰণে আহিছো কিন্তু সদায় শুনি থকা সেই হস্পিটেলখন আজি আপোনালোকক অকমান দেখাই দিওঁ ভিতৰত এতিয়ালৈকে সোমোৱা নাই কেনেকুৱা কি পৰিবেশ কি হয় কি নহয় ভিতৰলৈকে এতিয়ালৈকে যোৱা নাই কিন্তু বাহিৰৰ পৰাই আপোনালোকক অকমান দেখাব চেষ্টা কৰিছো কিন্তু এটা কথা ধুনীয়া পৰিবেশ পিছফালৰ গাড়ী পাৰ্কিং পিছফালৰ যি গ্ৰাউণ্ডটো আছে খুব সুন্দৰ পৰিবেশ সুন্দৰ ভাল লাগিছে বাকি সমূহ চাওঁ যাওঁ বলো মই থিয় হৈ থকা জেগাখিনি সাইডতে আছে ৰেজিষ্ট্ৰেচনৰ অফিচ আৰু লগতে ফাৰ্মাসী বহুত বেছি মানুহ আছিলে এতিয়া মানুহ অলপ কমিছে সেইকাৰণে অলপ অকমান ভিডিঅ' কৰি দেখাই দিওঁ যে ইমান মানুহ হৈছে ফাৰ্মাসীত দৰব ল'বলৈ অলপমান আপোনালোকক সেই ভিডিঅ' কৰি দেখাই দিছো আৰু তো ভিতৰৰ পৰা আহিলো ভিতৰত ভিডিঅ' কৰিবলৈ বেয়া লাগিলে সেইকাৰণে ভিডিঅ' নকৰিলো আৰু এইবিলাক দেখিছেনে মানে যিসকলে ট্ৰেইনত আহে আমাৰ সেইফালৰ পৰা তেনেকৈ তেওঁলোকে এইডোখৰ পৰা মেজিকত আহে ইয়ালৈকে হস্পিটেললৈকে গেটৰ পৰা আমি যেটো গাড়ী লৈ আহিছো কাৰণে পাৰমিশন লৈ আহিছো তো এই চাওক এখন হল গেটখন দেখাই দিছো এয়া হস্পিটেল লিখাই আছে মিছি আই হস্পিটেল গেটখন তো এইটো বাহিৰ সাইডটো এইবিলাক গাড়ী আহিছে সব এইবিলাক গাড়ী এতিয়া ইয়াত মানুহ নমাব তাৰপিছত আকৌ যাব এইটো ৰাস্তা ক'ত যায় নাজানো আমি আহিলো এইফালৰ পৰা আহিলো আৰু এইফালৰ পৰা ক'ত যায় নাজানো দেই বিশেষকৈ এক পাক ঘূৰি চাওঁ ওচৰে পাজৰে কিনো পায় দোকান কেইখনত গোটেই চশমাই চাৰি চাইডে অকল চশমা বাহিৰে বেলেগ একোৱেই দেখা নাই তো হোমষ্টেও দুটামান আছে একবাৰ হোমষ্টেকেইটা সুধি চাম কেনেকুৱা হয় কি হয় কিমান প্ৰাইচ লয় কিন্তু এক পাক এনেই খোজকাঢ়ি দিওঁ আৰু কি দেখা পাওঁ মোক ফাৰ্মাচীখন লাগে বিশেষকৈ এখন ফাৰ্মাচী বিচাৰি আছোঁ তো বস্তু এটা নিব দিছে তো সেই বস্তুটো তাত মোবাইলৰ পৰা ফটো দেখালে নিদিয়ে কাৰণে মই বাহিৰৰ ফাৰ্মাচী এখন চাই আছোঁ যাতে বস্তুটো পাওঁ নেকি দৰবটো পাওঁ নেকি যদি পাওঁ তেতিয়াহ'লে ইয়াৰ পৰাই লৈ যাব লাগিব বাহিৰৰ পৰাই লৈ যাব লাগিব বন্ধু এজনৰ কাৰণে তো ভিতৰত নিদিয়ে মোবাইলত আছে হোৱাটছআপত দিছিলে এইটো হোৱাটছআপত দেখালেও নিদিয়ে ডক্টৰক দেখাব লাগিব তাৰ পৰাহে দিব বোলে ইয়াত সুধি চাওঁ এবাৰ ফাৰ্মাচীখনত যদি পাই যাওঁ বিচাৰোঁতে লাষ্টত গৈ নিজৰে মোবাইলৰ কভাৰ এটাই লগাই দিলোঁ তো নেপালত আহি কিনো কৰিলোঁ মোবাইলৰ কভাৰ এটাই লগালোঁ বেছি 150 ল'লে আমাৰ ইণ্ডিয়ান পইচাত 150 এনেকৈ 300 টকা বোলে ইয়াত তো 150 টকা হ'ল লগাই ল'লোঁ আৰু এয়া চাওক ৰিয়েলমি কভাৰটো বেয়া নাই লগা ভালেই লাগিছে চ' ড্ৰপ বিচাৰোঁতে সেই নিজৰ কভাৰটোৱে লগাই লৈছোঁ মোবাইলৰ কভাৰটো বাকী আৰু এইখন দোকান চ' এইফালে পিছৰ ভাগটো চাওক না কি ধুনীয়াকৈ চাওক এইখন কি ধুনীয়া মিলাই থৈছে ঘাঁহখিনি মস্ত চাওক এখন অসমৰ গাড়ী আৰু দুখনমান দেখিছিলোঁ অসমৰ এখন তেজপুৰৰ গাড়ী হয় আৰু দুখনমান দেখিছিলোঁ চাওক বেক চাইডটো চাওক কি ধুনীয়া পৰিপাতি চাফ চিকুণ এৰিছেনে চাওক আৰু এখন আমাৰ এনেকৈ মই ঘূৰি ফুৰিছোঁ এক পাক আৰু ক'ৰবাত গ'লে আৰু দেখাম নেপালত খানা বৰ্তমান গৰম ভাত সব গোটেই বহি আছোঁ বাই সেইফালে মা
গাহৰিটো অহা নাই গাহৰি চ' নেপালত গাহৰি খানা 2 প্লেট গাহৰি এই গাহৰি মাংস খানা এইপিনে চব আহি গৈছে পূৰা বিন্দাছ এইপিনে হোটেলৰ মালিক এইপিনে গাহৰি প্লেট এইটো আপোনাৰ এইটো মোৰ